Hello everyone. এইটো ভিডিও মই দিম নে নিদিও বহুত বাৰ ভাবিছো এবাৰ ডিলিটও কৰি দিলো যে নাই এইবোৰ ভিডিওনো কি দিও কিন্তু তাৰপিছত ভাবিলো যে নাই এই ভিডিওটো হে সকল মহিলাৰ বাবে হয় যোনবোৰৰ নতুন বেবী বা যোনবোৰৰ বেবী আছে ঘৰত 2 বছৰ 3 বছৰৰ বাচ্চা আছে যোনে নিজৰ কেয়াৰ কৰিবলৈ পাহৰিয়ে গৈছে বা নিজৰ কেয়াৰ লবলৈ সময় নোপোৱা হৈছে তেখেতসকলৰ বাবেহে হয় দে এইটো ভিডিও হেতু সুষমাৰ দুজনী ছোৱালী বহুত দিনৰ পৰা তাই হেয়াৰ কাট এটা কৰিম বুলি ভাবি আছে বহুত দিন মানে দুমাহে হ'ল চাগে এট লাষ্ট হেতু সময় আহি পালে আমি দুটা পাৰ্লাৰত গৈ কেনে নিজকে জি কৰিব লগা আছিল কৰিলো যেতিয়া মোৰ ছোৱালী সৰু হৈ আছিল তেতিয়াতো থ্ৰেডিং চাগে সেই 2 মাহ 3 মাহ হৈ যায় আৰু সেই থ্ৰেডিং 2 মাহ 3 মাহ পিছত কৰাৰ পিছত যোনটো বিষ ইমান সিম্পল বস্তু এটা 15 মিনিটো নহয় 10 মিনিটৰ কাম এটা আমি কৰিবলৈ সময় নোপোৱা হৈ যাওঁ ভাবকচোন কেনেকুৱা ব্যস্ত হৈ যাওঁ হয় না আমি আমাৰ সংসাৰ লৈ কেনে আগতেতো য'ত মই আগত গুৱাহাটীত আছিলোঁ তাততো মোৰ হাজবেণ্ডো মোৰ লগত পাৰ্লাৰত বহি থাকে উপায় নাই সময় নিমিলে আমি কেতিয়া যাওঁ কি যাওঁ হাজবেণ্ড অফিচৰ পৰা অহাৰ পিছত যোৱা হয় কিয় কি বাচ্চাক মই অকলে লৈ যাব নোৱাৰোঁ পাৰ্লাৰ অফিচৰ পৰা অহাৰ পিছত দুইটাই যাওঁ তেখেতে ইছ্যুক চাই তাৰপিছত মই যিখিনি কি কৰিব লগা থাকে চিম্পল থ্ৰেডিঙে কৰাওঁ বাকী একো কৰাবলৈ সমান সময়ো নাথাকে সেইখিনিয়ে কৰাওঁ তাতে ছেটিছফাইড আৰু বহুত ভাল লাগে সঁচা কৈছোঁ মাক হোৱাৰ পিছত লাইফ টোটেলি চেঞ্জ হৈ যায় চব ফালৰ পৰা চেঞ্জ হৈ যায় নিজৰ ফ'কাছ অকল নিজৰ বাচ্চাৰ ওপৰতে থাকে কেনেকৈ তাহাঁতক কেয়াৰ ল'ব পাৰোঁ কেনেকৈ তাহাঁতক ডাঙৰ কৰিব পাৰোঁ নিজৰ কি আছে কিন্তু এটা টাইমত ৰিয়েলাইজো হয় যে নাই এনেকুৱা এটা টাইম আহি যায় এটা সময় এনেকুৱা আহি যায় যে নাই নিজৰো কেয়াৰ কৰাটো বহুত ইম্পৰ্টেণ্ট তো তেনেকুৱা সকলোৰে হয় আপোনালোকেও কেয়াৰ ল'ব দে যিমান যি নহওক বাচ্চাৰটো কেয়াৰ ল'ব নিজৰো কেয়াৰ ল'ব